হৌৰা যাবাই ওলাই লওঁ আৰু ক'ত যাবা ওলাই লওঁ তুমি দেখাই পাইছা থাম্বনেলত আমি মহাকুম যাই আছোঁ আৰু খালি মহাকুম নহয় আমি বহুত জায়গাত যাম আৰু এটা জানাৰ কাৰণে সবে মোৰ ব্লগ চাই থাকিব লাগিব ৱেইট যিসকলে মোক চিনে পায় তো চিনে পায় আৰু যিসকলে মোক চিনে নাপায় সিহঁতৰ লগত চিনাকি হোৱাৰ কাৰণে আহিছোঁ সো চাই থাকক মজা কৰিম আৰু ক'ত গৈ আছোঁ সবে এনজয় কৰক আৰু এনেকৈ এতিয়া আমাৰ যাত্ৰা আৰম্ভ হ'ব আৰু আমাৰ যাত্ৰাখন হ'ব বাছেৰে এইখনে আমাৰ বাছ সব ৰেডি বাছখনো ষ্টাৰ্ট দিলে এতিয়া সবে উঠা উঠি কৰোঁ কি কৰে তুই তোমাৰ পাছাং গুছক দিন নাযাবকে মানে বাবা তো ফাইনালি আমাৰ যাত্ৰা আৰম্ভ হ'ল এতিয়া চাই থাকক আগলৈ আৰু বহুত কিবা কিনি বাকি আছে ময়ো নাজানো কি বাকি আছে আমাৰ মুৰব্বীয়ে নকল না ভালকে মুৰব্বী বোলে আগত যায় সবকে ক'ব কি ধৰণৰ কথা মুৰব্বী খানিক চুলিৰে চাল মাৰং ৰ মানুহগিলাতো কথাখানি মোবাইল চাব লাগছে কিবা খাবা লাগছে মোৰ আৰু পাত্তাই নাপাং কি কৰে পাছত ব্লগাৰ দুইটাই ব্লগাৰ ইমান ব্লগাৰ যাত্ৰা আৰম্ভ হোৱা নাই প্ৰেম শুরু এনেকে আৰু হাসি ফুৰ্তি কৰে গতাখানে যায় আছোঁ কি কৰিম বাছ যাত্ৰা ইমান দূৰ উপায় নাই হাসি ফুৰ্তি কৰিব লাগিব আৰু জীৱনৰ যিহেতু ফাৰ্ষ্ট ব্লগ সেইকাৰণে খানিক উল্টাং মাটাং লাগি আছে মোৰ কি কওঁ কি নকওঁ লাগি আছে তই কিয় ভুল চুৰিলে ক্ষমা কৰি দিবি না কি কৈছ নাথকাই লওঁ আমি আহি পাইলং শিলিগুৰি আৰু আজি আমাৰ আসাম টু মহাকুম্ভ যাত্ৰাৰ ফাৰ্ষ্ট ডে আৰু আমাৰ ফাৰ্ষ্ট ডেৰ খানা আজি হ'ব ৰাস্তাৰ ওচৰত খাৱা একদম বনি আছে আৰু একদম হুলস্থুল খাওয়া হ'ব কুহুৰি একদম লাগা এনকে আৰু এবাৰ খাওয়া দাওয়া হ'ল পেট চেট টনে আৰু গাড়ীত উঠি লওঁ এবাৰ ৰাতিও গাড়ীতে থাকিম উপায় নাই এইগুলি আমাৰ গাড়ীখানে ঘৰ তো আজি ৰাতি গাড়ীতে ঘুমাম এনকে কৰে যাম ৰাতি মৰ্নিং গোটাখানকে এলা আমি আহিয়া পাইলং আমাৰ ফাৰ্ষ্ট ডেষ্টিনেশ্যন তাৰাপীঠ এলা কথাখানে একদম ৰেডি সেডি হয় একদম ফিট ফাট হয় পূজা দিবা যায় আছং একদম কুহুৰি পূজা হ'ব হুলস্থুল পূজা হ'ব আৰু এনেকে আমি মন্দিৰত আহি পালোঁ আৰু পূজা দিয়াৰ কাৰণে আপোনালোকে মন্দিৰৰ বাহিৰত যিবিলাক প্ৰসাদৰ দোকান আছে সেইবিলাকতে প্ৰসাদো পাব আৰু পূজাৰীও হায়াৰ কৰিব পাৰিব আমাৰ পৰা টোটাল 200 টকা ল'লে 150 টকা প্ৰসাদৰ কাৰণে আৰু পূজা দিয়াৰ কাৰণে 50 টকা পিছত এনেকৈ পূজাৰী পিছে গৈ থাকিলে হ'ল তেৱেই দেখাই দিব ক'ত কেনেকৈ কি ধৰণে পূজা দিব লাগে ক'ত লাইন দিব লাগে আৰু আপুনি ইয়াত দেখিব পাৰিব যে চাৰিওফালে মানুহ কাৰণ মন্দিৰটো বহুত জাগ্ৰত হয় সেয়েহে ইয়াত দেশ বিদেশৰ চুকে কোণৰ পৰা মানুহে নিজৰ মনোকামনা লৈ দেৱীৰ দৰ্শন কৰিব আহে মন্দিৰটো ৱেষ্ট বেংগলৰ বীৰভূম জিলাত অৱস্থিত আৰু জানিব পৰা মতে সতী দেৱীৰ এটা অংশ তেওঁৰ চকুৰ মণিৰ তৰাটো ইয়াতে পৰিছিল আৰু কোৱা হয় যে ইয়াতে যোনে একান্ত মনে মাৰ প্ৰাৰ্থনা কৰে মায়ে তেওঁৰ মনৰ সকলোবোৰ ইচ্ছা পূৰণ কৰি দিয়ে আৰু এতিয়া মন্দিৰৰ দৰ্জা খোলাৰ সময় হ'ল আমিও মানুহৰ মাজত এনেকে মাৰ দৰ্শন কৰাৰ কাৰণে লাইনত থিয় হৈ আছো বহুত ভিৰ কিবা কোৱাৰ চেষ্টা কৰি আছিলো কিন্তু মাতবোৰ স্পষ্টকৈ আহা নাই মানুহৰ মাজত একদম ভিৰৰ মাজত লাইন ধৰি আছো আৰু এনেকে পূজা হোৱাৰ পিছত ইয়াতে ভোগ বিতৰণ কৰা হয় আৰু এনেকে সকলোৱে বহি ভোগ গ্ৰহণ কৰে এই মন্দিৰৰ আৰু এটা বিশেষ স্থান হ'ল মন্দিৰৰ নিচেই কাষতে লাগি থকা মহাশ্মশান
আৰু সেইটোৱে এইটো স্থান য'ত দেৱীমাৰ প্ৰধান সাধক বামাক্ষেপাই দেৱীমাৰ সাধনা কৰি সিদ্ধি লাভ কৰিছিলে। আৰু এই শ্মশানৰ লগতে লাগি আছে এখন নদী, যিখনৰ নাম হ'ল দ্বাৰকা নদী। আৰু এই নদীখনৰ এটা আচৰিত কথা যে ই অন্যান্য নদীবিলাকৰ নিচিনাকৈ উত্তৰৰ পৰা দক্ষিণলৈ নহয়, দক্ষিণৰ পৰা উত্তৰলৈহে বয়। আৰু জানিব পৰা মতে এইখন ঠাই তান্ত্ৰিক আৰু অঘৰীবিলাকৰ কাৰণে এটা বিশেষ স্থান। তাৰপিছত এনেকৈ মন্দিৰৰ পৰা ওলাই আমাৰ নেক্সট ডেষ্টিনেশ্যনলৈ যাবলৈ সাজু হ'লোঁ। ইয়াৰ ওচৰে পাঁজৰে বহুতকেইটা লজ আছে। আমি যিটো লজত আছিলোঁ সেইটোৰ নাম চাহা লজ। আৰু মাত্ৰ 500 টকাত আমি 5জনে মিলি এটা ৰুম পাই গৈছোঁ ইয়াত। আৰু এনেকৈ সকলোৱে সাজু হৈ আমাৰ আগলৈ যাত্ৰা আৰম্ভ কৰিলোঁ। আমাৰ এই জাৰ্ণিটোৰ আৰু ভালেকেইটা ব্লগ এতিয়াও আহিবলগীয়া আছে, চ' সকলোৱে চাই থাকক আৰু ছাপোৰ্ট কৰিব। তো এয়া হৈছে আমাৰ পিছফালে যে আছে এই মহাপণ্ডিতটো সিমান, সি এটা শ্বটকে কমচে কম 20 বাৰ মানে কল এখনলৈকে হোৱা নাই। আৰু কিবা একটা কথা ক'লে বোলে তাৰ মোবাইলটোৱে শ্ল' মাৰি দিয়ে। এয়া বানাই আছে।